Student, welcome to my YouTube channel. যোৱা কেইদিন ধৰি সামাজিক মাধ্যমত বিশেষকৈ ফেসবুকত দেখিবলৈ পাইছো যে কিছুমান অসমীয়া দুষ্কৃতীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা টকা লবলৈ এটা এড চলাই আছে। তাত তেওঁলোকে লিখিছে যে ক্লাস 10 আৰু 12ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ফ্ৰী ল্যাপটপ দিয়া হ'ব। যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে তাতে এপ্লাই কৰিবলৈ যাব তেতিয়া ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট নাইবা মোবাইল হ্যাক হ'ব পাৰে। নাইবা এপ্লাই কৰাৰ সময়ত তেওঁলোকে 2-3 হাজাৰলৈকে টকা বিচাৰিব পাৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰ পৰা সাৱধান হ'ব লাগিব। এতিয়ালৈকে অসম চৰকাৰ নাইবা ভাৰত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এনেকুৱা ধৰণৰ কোনো আঁচনি অনা নাই। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলক কোনো ধৰণৰ ফ্ৰী ল্যাপটপ প্ৰভাইড নকৰে। কিছুমান দুষ্কৃতীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা টকা লবলৈ এনেদৰে অসমীয়া ভাষাত তেওঁলোকে এড চলাই আছে। গতিকে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী লগতে পেৰেণ্টছসকলে এই বিষয়ে সাৱধান হ'ব লাগিব। ইতিমধ্যে এই বিষয়ে মোৰ হোৱাটছআপ চেনেলত পোষ্ট কৰিছো। যদি কোনোবাই চাব বিচাৰে তেতিয়াহ'লে মোৰ হোৱাটছআপ চেনেলত ভিজিট কৰিব পাৰে। তাত মই তেওঁলোকৰ স্ক্ৰীনশ্বট লগতে সম্পূৰ্ণ তথ্য প্ৰভাইড কৰিছো। ইয়াতে মই ভিডিঅ শ্ব' কৰিব নোৱাৰিম কাৰণ তেওঁলোকে অসমীয়াত বস্তুবোৰ প্ৰভাইড কৰি আছে, অসমীয়াত প্ৰমোট কৰি আছে আৰু মই অসমীয়াত ভিডিঅ বনাই আছো। তেওঁলোকে বুজি পালে মোৰ ভিডিঅ'ত ষ্ট্ৰাইক দিব পাৰে। গতিকে মই ভিডিঅ'ত তেওঁলোকৰ ফটো লগতে তেওঁলোকৰ আইডি শ্ব' নকৰো। মোৰ হোৱাটছআপ চেনেলত সেইবোৰ আপলোড কৰিছো। সকলো ছাত্ৰ-ছাত্ৰীয়ে তাত গৈ চাব পাৰে। গতিকে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এতিয়াই সাৱধান হ'ব লাগিব। এতিয়ালৈকে অসম চৰকাৰ নাইবা ভাৰত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কোনো ধৰণৰ ফ্ৰী ল্যাপটপৰ ব্যৱস্থা কৰা নাই। আৰু এনেকুৱা ধৰণৰ লিংকত যদি ছাত্ৰ-ছাত্ৰীসকলে ক্লিক কৰে তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট নাইবা মোবাইল নাইবা তেওঁলোকৰ পৰা টকা ল'ব পাৰে। আৰু অসম চৰকাৰ নাইবা ভাৰত চৰকাৰ যদি ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে সঁচাকৈ এনেকুৱা ধৰণৰ যদি কিবা আঁচনি আনে, এতিয়ালৈকে অনা নাই, যদি ভৱিষ্যতত আনে তেতিয়াহ'লে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাব। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আনিছে। সেইবোৰ আঁচনি হৈছে যেনেকৈ নিযুত মইনা আঁচনি আছে, তাৰপিছত প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আঁচনি এটা আছে, আনন্দৰাম বৰুৱা এৱাৰ্ডৰ আঁচনি আছে, এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি আছে। কিন্তু এতিয়ালৈকে অসম চৰকাৰ নাইবা ভাৰত চৰকাৰে ফ্ৰী ল্যাপটপক লৈ কোনো ধৰণৰ আঁচনি অনা নাই। আৰু এই বিষয়ে সঠিক তথ্য জানিবলৈ সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে সঠিক সময়ত সঠিক তথ্যবোৰ লাভ কৰিব পাৰে।